যিকোনো আমি আমাৰ বজ্ৰকণ্ঠ উমানন্দ মুদৈ ডাঙৰীয়া আছে, তেখেতৰ পৰা আমি অকণমান শুভেচ্ছামূলক বাৰ্তা বা এই সম্পৰ্কত কিছু প্ৰতিক্ৰিয়া কি ক'ব বিচাৰিব? কঠালগুৰি প্ৰাথমিক বিদ্যালয় চকুৰ সন্মুখতে মহাৰজত জয়ন্তী আজি আয়োজনৰ একেবাৰে অন্তিমটো দিন। অহাকালিৰ পৰা খুব ধুমধামেৰে উলহ মালহেৰে এই অঞ্চলৰ স্থানীয় ৰাইজে ইয়াত পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে শুভাকাংক্ষীসকলে সকলোৱে মিলি আয়োজন কৰিবলৈ গৈ আছে। আমাৰ কাৰণে সৌভাগ্যৰ কথাটো এইটো যে এই অঞ্চলটোত খুব কম সংখ্যক বিদ্যালয় মহাৰজত জয়ন্তীৰ দৰে এটা স্তম্ভ চুবৰ কাৰণে সক্ষম হৈছে। কাৰণ আমি নিজেই পঢ়ি যোৱা বিদ্যালয়খন আজি ৰূপালী জয়ন্তী বৰ্ষ গৰকিব হৈছে, কোনোবা এখন 50 বছৰ হ'বলৈ হৈছে আৰু এইখন আকৌ মহাৰজত জয়ন্তী চুইছেগৈ। তো ইয়াতে আমি দেখিছোঁ আহি বলিন কাহঁতে খুব ধুনীয়াকৈ ইয়াতে এটা চেল্ফি পইণ্টৰ দৰে ঠিক ঠাক কৰিছে। বিদ্যালয়খনৰ এটা মূৰ আপোন কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ দৰে এটা ষ্টেণ্ড খাৰা কৰিব সক্ষম হৈছে। ইয়াতে এটা ভোগালীৰ দৰে এটা পৰিৱেশ হৈছে, য'ত আটাইবিলাকে আহি এই ৰাতিখন আপোনালোকে চাওক এটা পৰিৱেশ নিৰ্মাণ কৰি ৰাখিছে। ইয়াতে কাম কৰিবৰ কাৰণে যিসকলে আছে তেওঁলোকেও এটা কাম কৰি ভাল পাইছে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত, আৰু সকলো পিনে প্ৰায় সাজু হৈ উঠিছে। সিপিনে প্ৰায় 75খনমান চাগে 75খন হ'ব চাগে পতাকা ঠিক ঠাক কৰি ৰাখিছে, স্মৃতি তৰ্পণৰ ঠাইখিনি ঠিক কৰি ৰাখিছে, মঞ্চ অলৰেডি সাজু হৈছে, চাউণ্ড প্ৰায় শেষেই হৈছে, অকল জাষ্ট পোৱালৈকে বাট চাব লাগে। আৰু এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ মাজত মহাৰজত জয়ন্তীৰ যি আয়োজন মহা আয়োজন, এই আয়োজনত সকলোৱে উপভোগ কৰিব লাগে। কঠালগুৰিবাসীৰ লগতে বৰডুমচা, পেঙেৰি, তিনিচুকীয়া জিলাবাসীক আমি আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে এই মহাৰজত জয়ন্তীটোলৈ আহক আৰু উপভোগ কৰক। আৰু এই অনুষ্ঠানটি এতিয়া চালুকীয়া হৈ থকা নাই, এই অনুষ্ঠানটিক আপোনালোকে যিমান পাৰে নিজৰ পিনৰ পৰা সাৰ পানী ঢালক আৰু খুব ধুনীয়াকৈ হৈ উঠাত আপোনালোকে সহায় সহযোগ কৰিব লাগে বুলি আমিও আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। এয়া আছিল আমাৰ বজ্ৰকণ্ঠ নেতা, উদীয়মান যুৱক, তেখেতৰ প্ৰতিক্ৰিয়া আমি শুনিলোঁ। লাইভ দিয়া হৈছিল যদিও লাইভত যিহেতু নেটৱৰ্কৰ অসুবিধা হোৱাৰ বাবে আমি পুনৰ বলিন গোহাঁইদা আছে আমাৰ এই অনুষ্ঠানটোৰ অন্যতম খুব লাগি থকা আৰু এই অনুষ্ঠানটো সফল ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰি আছে। অহাকালিৰ পৰা যিহেতু অনুষ্ঠিত হ'ব এই অনুষ্ঠানটো, কেনেকুৱা কি ক'বা? আজি যিহেতু আৰু কিছু সময় পাছতেই আপোনালোকৰ যুদ্ধৰ আৰম্ভণি হ'ব। হয়, মেইন যুদ্ধ। আজি আমি কঠালগুৰি প্ৰাথমিক বিদ্যালয় খেলপথাৰত উপস্থিত আছোঁ, আৰু এই খেলপথাৰৰ পৰা আমি অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে সুখে শান্তিৰে কঢ়িয়াই আনক অহা 25 চনৰ বছৰটো আৰু সুখময় হওক। আৰু আমি আপোনালোকক জনাব বিচাৰিছোঁ যে অহা কাইলৈ 21-22 ডিচেম্বৰ তাৰিখে 75 বছৰ গৰকা কঠালগুৰি প্ৰাথমিক বিদ্যালয়খনি পাৰ কৰিলে আৰু মহাৰজত জয়ন্তী পালন কৰিবলৈ আগবাঢ়িছোঁ 21-22 দুদিনীয়া কাৰ্যসূচীৰে। আৰু এই কাৰ্যসূচী আমি সমূহ ৰাইজৰ সহযোগিতাৰে আৰু নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাৰে এই কাৰ্যসূচী ইতিমধ্যে প্ৰস্তুতি তুংগত হৈ আছে আৰু প্ৰায় শেষ হৈছে, আৰু হয়তো দুই এটা বাকী আছে। ইতিমধ্যে শব্দ জয়ন্তী সকলো আহি পাইছে আমাৰ মাজত, আৰু এই যে প্ৰাক্তন ছাত্ৰ